গতিকে ভাটিবেলা আপুনি যিমান কষ্ট কৰি থাকিলেও কামত দিব, কিন্তু যেনেদৰে দিব লাগে তেনেদৰে নিদিয়ে। কিন্তু কষ্টটো নিদিয়ে বুলি এৰি দিলে নহ'ব। ভগৱন্তে কৈছে স্বধৰ্মকো তেজি ভজে কৃষ্ণক সম্পত্তি, যেবে প্ৰেমপূৰ্ণভাৱে নভৈল ভকতি, ভৈল ভস্ত যদি অল্পত গৈল প্ৰাণ, জানা নাহি তথাপি তাহাৰ অকল্যাণ। সিজনো তথাপিতো অকল্যাণ হ'ব নোৱাৰে। কিয় নোৱাৰে? তেওঁ মোক ভজনা কৰিম বুলি মনত সংকল্পবদ্ধ হ'ল। আজি এই চাবুকধৰা নামঘৰত মহাভাগৱত চৈতন্যখানি হৈছে। বৈকুণ্ঠপতি ভগৱন্ত মহাবৈকুণ্ঠ আৰু যোগীৰ হৃদয় ত্যাগ কৰি পীঠস্থানত উপস্থিত হৈছে। আছে এই স্থান দ্বিতীয় বৈকুণ্ঠলৈ পৰ্যবেক্ষিত হৈছে। ইয়াত ভগৱন্ত বস্তু আছে। ইয়াত ভগৱন্ত বস্তুৰ আজি কৃপা পৰশত আমি সংকল্পবদ্ধ হৈছোঁ যে কালিলৈ পৰা প্ৰভু কায় বাক্য মনে সুধিহ বিশ্বাসে তোমাৰ বাদে মই বেলেগক ভজনা নকৰোঁ। তুমি মোৰ পৰম উপাস্য তত্ত্ব হ'বা। তুমি কৈছা যে ভকতকে মূৰসিদ্ধি জানিবা নিশ্চয়, ভকত জনৰ জানা আমি খেখি নয় হৃদয়, মই বিনা ভকতে নিশ্চিন্তে কিছু আন ভকত তপৰে মই নজানো হান। এনে তত্ত্বই আজি ইয়াত প্ৰকাশ হৈছে। সেই পৰম তত্ত্ব হৃদগত কৰি আমাৰ জীৱন আমি শৃংখলিত পৰিশীলিত ৰূপত আগবঢ়াই লৈ যাম। আজি চাবুকধৰা নামঘৰে এই অঞ্চলটোৰ কাৰণে মাইলৰ ক্ষতি হ'ব। এই যে সংকল্পটো আজি ইয়াৰ পৰা লৈ গ'ল, ইয়াৰ পৰা যাওঁতে ৰাতি শুই থাকোঁতে সেইজন ঢুকাই গ'ল। ঈশ্বৰ ভজনা কৰিবলৈ তেওঁ নাপালে, ভৈলভস্ত অল্পত গৈলা প্ৰাণ, জানা নাহি তথাপি তাহাৰ অকল্যাণ। সেইজনৰ অকল্যাণ নাই বুলি কৈছে। ইয়াৰ পৰা গৈ যদি কিবা কাৰণত ৰাতিপুৱাবলৈ নোপাওঁতে তেওঁ ইহলীলা সম্বৰণ কৰিলে, সেইজনৰ কিন্তু অকল্যাণ নাই। যদিহে তেখেতে ইয়াৰ পৰা যাওঁতে এই সংকল্পটো লৈ গৈছিল বা ইয়াত থাকোঁতে সেই সংকল্প লৈছে, যদিও বয়সে আমাৰ ভাটিবেলা হৈছে, সেই প্ৰভু তোমাৰ ৰাতুল চৰণত যাতে মোৰ সতিমতি দিয়া, তোমাৰ চৰণত যাতে মোৰ কায় বাক্য মন পৰৱৰ্তী জীৱনটো আগবঢ়াই নিবৰ কাৰণে মই যাতে সমৰ্পণ কৰি দিব পাৰোঁ, এই চিন্তাৰে যদি আজি সংকল্প হৈছে, তেতিয়া ভগৱন্তে কৈছে কি উদ্ধবাহু কৰি হেৰা কৰো অংগীকাৰ, অধম জাতিটো যদি জন্ম এটা। কৰ্ম দুখে কিবা কাৰণত ৰাতিৰ ভিতৰতে মৃত্যুবৰণ কৰি পৰৱৰ্তী জন্মটো যদি তেওঁ নিষ্কুলতো আকৌ যদি জন্মগ্ৰহণ কৰিব লগা হয়, মানৱ শৰীৰ কিবা কাৰণত নাপালে, পালেতো পালেই, নাপালে কিবা কাৰণত অন্য যোনিজাত হৈ যদি তেওঁ বেলেগ দেহ ধাৰণ কৰিব লগা হ'ল, সেইজনক কি বুলি কৈছে? জানা নাহি তথাপি তাহাৰ অকল্যাণ। অধম জাতিটো যদি জন্ম ভৈলে তাৰ, সেইজন কেনেকৈ শ্ৰেষ্ঠ? অজ্ঞানীটো কৰ্মীটো কৰি অৱশ্যে অধিক, দেৱৰো বন্দনী সিটো ভকতি ৰসিক। আমি এবাৰ গৈ ঘৰ নেপালোগৈ বোলে, আধা ৰাস্তাতে আমাৰ প্ৰাণবায়ু গ'লেই, আমাৰ অকল্যাণ নাই বুলি মহাভাগৱতে কৈছে। সেই জ্ঞান মাৰ্গী আৰু কৰ্ম মাৰ্গী সকলোতকৈ সেইজন শ্ৰেষ্ঠ। জ্ঞানীটো কৰ্মীটো কৰি অৱশ্য অধিক, দেৱৰো বন্দনী সিটো ভকতি ৰসিক। সেইজনক দেৱতাই বন্দনা কৰিবলগীয়া। ইমান সুন্দৰভাৱে মহাভাগৱতে আমাক প্ৰথম স্কন্ধতে নিৰ্দেশনা দিছে। গতিকে আমি তাত সংশয় ভয় কৰিব লগা প্ৰভু সমস্ত একো নাই। কেৱল মাত্ৰ বিশ্বাসটো সুধিহ আমাৰ ঈশ্বৰৰ চৰণত লাগিব। ভগৱন্তে কৈছে যে যিজনে মোক একান্তভাৱে কায় বাক্য মনে সুধিহ বিশ্বাসে একান্তভাৱে মোৰ চৰণত নিজক সমৰ্পণ কৰি দিলে, তেওঁ একো কৰিব লগা নাই। কেৱল মাত্ৰ দ্বিভুজ মোলৈ আগবঢ়াই দিলে মই চতুৰ্ভুজ তেওঁক সকলো সময়তে উদ্ধাৰ কৰিবৰ কাৰণে প্ৰস্তুত থাকিম। মহাবিপদৰ সময়তো, সম্পদৰ সময়তো যি কেৱল মাত্ৰ মোকেই চিন্তা কৰিলে। ইয়াত কৈছে যে জ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক, দেৱৰো বন্দনী সিটো ভকতি ৰসিক। সেইজনক দেৱতায়ো বন্দনা কৰিবলৈ, যদিহে কেনেবাকৈ কৰ্মকাণ্ডৰ পৰা তেওঁ মনটো ঘূৰাই আনিলে, জ্ঞান কাণ্ডৰ পৰা তেওঁ মনটো ঘূৰাই আনি যি ভক্তি কাণ্ডত লগাই দিলে, অৰ্থাৎ ভক্তিৰে জীৱনটো আগবঢ়াবৰ কাৰণে যত্ন কৰিলে।
হয় ভকতি ভ্ৰষ্ট হয় মানে আচলতে কি হয় এই কথাবোৰ যে আমাৰ সমাজত আজি বহু বছৰ ধৰি চৰ্চিত নোহোৱাৰ কাৰণে এই অৱস্থাটো হৈছে আমি দুই এক সমাজৰ ব্যক্তিয়ে কথাখিনি জানো আমি জানি নিজে টোপোলা পাতি থৈ দিলোঁ আমাৰ যে প্ৰজন্মটো বা প্ৰজন্মক আমি এই কথাখিনি দি থৈ যাব লাগে এই চিন্তাটো আমাৰ মাজত নহ'ল দেউতা ভুল নুবুজিব কাৰণ এই চাবুকধৰা নামঘৰ এই গাঁৱৰ নামঘৰত এই প্ৰথম ভাগৱত পাঠ পৰ্যালোচনা আজি হৈছে আপোনালোকৰ বয়স ইতিমধ্যে যাবই হ'ল তাৰমানে কথাখিনি আপোনালোকে জানি থৈ দিলে পৰৱৰ্তী সমাজৰ বা উঠি অহা প্ৰজন্মক কথাখিনি জনাবৰ কাৰণে যিটো শৃংখলিত ৰূপ এই নামঘৰত দিব লাগিছিল হয়তো সেইটো দিয়াত আপোনালোক ক'ৰবাত বিফল হৈছে বা আমিবোৰ ক'ৰবাত বিফল হৈছোঁ যাৰ কাৰণে আমাৰ উঠি অহা প্ৰজন্মক এই শুদ্ধ চিন্তাটোৰ মাজলৈ আমি লৈ যাব নোৱাৰিলোঁ এতিয়া কিন্তু যত্নটো এৰি দিব নালাগে আপুনি যদি এজন ভকত সৃষ্টি কৰি থৈ যাব পাৰে অন্তত তাৰ পৰাও আপোনাৰ পুণ্য সঞ্চিত হ'ব সেই পুণ্যৰ বলেৰে আপুনি অন্তত এটা ষ্টেপ হ'লেও আগলৈ আগবাঢ়ি যাব পাৰিব সেইটো ভগৱন্তৰ বাণী ভগৱন্তে কৈছে কি কয় না মালিকে কৰিম বুলিয়ে কৈছে মালিকে কৰিম বুলি সুদৃঢ় বিশ্বাসে কৈছে অৰ্জুনৰ আগত গীতাত ষ্টাদশ অধ্যায়ত কৈছে সৰ্বধৰ্মান পৰিত্যজ্য মামেকং শৰণং ব্ৰজ অহং ত্বং সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচী হে সখা অৰ্জুন তুমি বাদ দিয়া একো কৰিব নোৱাৰো বুলি তুমি ভাবিছা তোমাৰ মনলৈ ঘনাই ঘনাই সংশয় আহিছে সেইবোৰ সমস্ত ত্যাগ কৰি মোৰ শৰণত আশ্ৰয় হোৱা পাৰিব কৰিব যত্ন কৰিব লাগিব সেইকাৰণে যত্ন কৰিবলৈ কোৱা হৈছে যে নৃত্য কৰিব লাগিব হৈ আছে নহয় আপুনি যদি কৰি আছে হৈ আছে মনত কেতিয়াও নিগেটিভ ভাৱটো নানিব নহয় বোলাটো আপুনি নানিব হোৱাটোহে আনিব একেবাৰে হ'ব 100ৰ 100 হ'ব ভগৱন্তে কৈছে নহয়তো কেতিয়াও মনলৈ নানিবই আমি যিকোনো কাম এটা পজিটিভ চিন্তাৰে ধনাত্মক চিন্তাৰে আমি কামবোৰ কৰিব লাগিব ঋণাত্মক যদি আমি পুনে কৰা সময়তে গুচি আহে তেতিয়াহ'লে আমি তাত কেতিয়াও কৃতকাৰ্যতা লাভ কৰিব নোৱাৰোঁ ভগৱন্তে কৈছে যে বাকী সব বাদ দি কেৱল মোৰ ওচৰত তুমি আশ্ৰয় হোৱা আমিতো সেইটো হ'ব পাৰিম ভগৱন্তে কৈছে তোমালোকে মোক একো দিব নালাগে ব্ৰহ্মাণ্ড দ্ৰব্য বস্তু মোৰ পূজ্য বস্তু নহয় আমি যিমান দ্ৰব্য বস্তু ভগৱন্তক পুজিছোঁ ভগৱন্তে তাৰ কিঞ্চিত মাতো গ্ৰহণ নকৰে ভগৱন্তে কৈছে যে অভক্তে পূজয় মোক ব্ৰহ্মাণ্ড সহিতে তাহাৰ বস্তু গ্ৰহণ নকৰো কদাচিতে জ্ঞানমাৰ্গী কৰ্মমাৰ্গী অভক্তসকলে মোক ব্ৰহ্মাণ্ড দ্ৰব্য বস্তু গোটাইও যদি পূজে মই তাৰ বস্তু গ্ৰহণ নকৰো সখা উদ্ধৱ কিন্তু তোমাৰ দৰে মোৰ প্ৰপন্ন ভক্ত সুহৃদ বান্ধৱে হৃদয়ৰ নিভিত কোণৰ ভক্তি অঞ্জলিয়ে যদি মোক তৰ্পণ কৰে মই তাক অমৃতৰ দৰে পান কৰোঁ বুলি কৈছে অ ভক্তে জল মাত্ৰ দিয়া পূজয় শুদ্ধ চিত্ৰ তাক পাই ভুঞ্জু মই যেহেন হে মোৰ প্ৰিয় সখা উদ্ধৱ সুহৃদ বান্ধৱ সখা অৰ্জুন তুমি সমস্তবিলাক ত্যাগ কৰি কেৱল মাত্ৰ মোৰ চৰণত নিজক সমৰ্পণ কৰি দিয়া তুমি মোৰ চৰণত তোমাৰ দেহটো অৰ্পণ কৰি দিয়া মোৰ চৰণত তুমি বাক্যবোৰ অৰ্পণ কৰি দিয়া মোৰ চৰণত তোমাৰ মনটো তুমি এৰি দিয়া মই সমস্ত দায়িত্ব লৈছোঁ তোমাক পৰম গতি মই প্ৰদান কৰিম সৰ্বধৰ্ম এৰিয়ে শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লয়ো কয়া মাত
সুদৃঢ় বিশ্বাস। দৃঢ় বিশ্বাস হ'লেই নহ'ব, মনত ৰাখিব শব্দবিলাকৰ অৰ্থবিলাকত বিশেষ গুৰুত্ব দিব। ইয়াত ভগৱন্তই কৈছে যে সুদৃঢ় বিশ্বাস। আমি দৃঢ় বিশ্বাসেই আমাৰ কাৰণে বহুত বুলি আমি ভাবি লওঁ, কিন্তু দৃঢ়ৰো দৃঢ় যিটো সুদৃঢ় বিশ্বাসে যি মোৰ চৰণত নিজক সমৰ্পণ কৰিলে সেইজনতকৈ মোৰ আৰু প্ৰিয় কোনো হ'ব নোৱাৰে। সেইকাৰণে সুদৃঢ় বিশ্বাসে সখী লয়ো কোৱা মাত, নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপতে মই কৰিব উদ্ধাৰ। ইয়াতকৈ আৰু কিমান সুন্দৰভাৱে আমাক ক'ব লাগে। যি সুদৃঢ় বিশ্বাসে মোক ল'লে, বোলে ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে, বিশ্বাসে মিলয় হৰি তৰ্কে বহু দূৰ, এই কথাবোৰ যি উপলব্ধি কৰিলে, তেতিয়া ভগৱন্তই কৈছে নকৰিবা ভয় তুমি কিঞ্চিতো মনত, কৰিব সুৰক্ষা মই সমস্ত ভয়ত। আৰু সেইটো এনেই কৈ থৈ যোৱা নাই, 10 বাৰ সত্য খাইছে ভগৱন্তই ভকতক উদ্ধাৰ কৰিবৰ কাৰণে। সত্য 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 শত্ৰুধনঞ্জয় সত্য 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 কহিলো নিশ্চয়। মই ক'ব লগা কাৰণে কোৱা নাই সখা অৰ্জুন, তুমি মোৰ পৰম সুহৃদ মিত্ৰ সখা, সেইকাৰণে তোমাক মই কৈছোঁ, তুমি গুৰু বধ হ'ব বুলি ভয় খাইছা, পিতামহক বধ কৰিম বুলি ভয় খাইছা, এইবিলাক মই আগতেই সকলো মাৰি থৈছোঁ, তুমি মাত্ৰ নিমিত্ৰ। তুমি মই এই যুগত আহি থকাই নহয়, তুমি জীৱাত্মা, মই পৰমাত্মা, অনন্ত কাল আহি আছো নৰ নাৰায়ণ হিচাপে। গতিকে তুমি আৰু ভয় কৰিব লগা একো নাই। বাকী যে যিমানবিলাক লৈছা বংশ কুটুম্ব মিত্ৰ, এইবোৰ মই মাত্ৰ লীলা কৰিবৰ কাৰণে একোটা চিম্বলিকভাৱে বস্তু তৈয়াৰ কৰিহে লৈছোঁ। এইবোৰ মোৰ সমস্ত লীলা। তুমি সেই মোৰ লীলা দেখি বিচলিত হৈ নাযাবা। তুমি যে মই পূৰ্বৰ পৰা যোৰা পাতি লগত আহি আছোঁ, আদি সত্য যুগৰ পৰা, তুমি জীৱাত্মা, মই পৰমাত্মা ৰূপে। গতিকে তোমাৰ মোৰ এই ধৰাধামত নিৰ্দিষ্ট কৰ্ম আছে, এইখিনি আমি কৰি থৈ যাব লাগিব। তাৰ কাৰণে তুমি অলপো বিচলিত নহ'বা। তুমি বিচলিত হ'বলৈ হ'লে সংসাৰৰ কৰ্মবিলাক নহ'ব। গতিকে দেউতা আপুনি নাভাবিব কোনোবা হোৱা নাই বুলি। ঈশ্বৰৰ মতি যিদিনা তেওঁ হৃদয়ত পৰিব সেইদিনা তেওঁ হ'বই। খালি আমি ঈশ্বৰৰ মতিটো সৰ্বক্ষণে পাবৰ কাৰণে, ঈশ্বৰৰ মতিটো সঠিক হ'বৰ কাৰণে আমি কিন্তু নিত্য শৰণ ল'ব লাগিব। সেইকাৰণে প্ৰথম কথাটো হ'ল দেহ অৰ্পণ। শৰণৰ প্ৰথম বস্তুটোৱে হ'ল দেহ অৰ্পণ। এতিয়া দেহটো ভগৱন্তত এৰি দিয়ক, কি বুলি? এই আমাৰ দেউতাসকলে, ৰাজখোৱা প্ৰভুসকলে পাঠত কৈছিলে যে যিজনে মোক তেনেদৰে সমৰ্পণ কৰি দিলে মই যে সেইজনক এৰি থৈ যাব নোৱাৰোঁ। এই পৰীক্ষিতৰ জন্ম কাহিনীৰ কথা ক'বলৈ জানো। পৰীক্ষিতে ভগৱন্তক চতুৰ্ভুজ ৰূপে গৰ্ভতে লাভ কৰিলে। অকৃষ্ণক দেখিলা শিশু মাতৃৰ গৰ্ভত, কৃষ্ণ ৰূপ দৰ্শন ৰহিলা মনত। ভগৱন্তক মাতৃৰ গৰ্ভত থাকোঁতেই পৰীক্ষিতে দৰ্শন লাভ কৰিলে। বিষ্ণুক অৰ্থাৎ চতুৰ্ভুজৰূপী ভগৱন্তক দৰ্শন পালে। সেইকাৰণে ভগৱন্তক মাতৃৰ গৰ্ভত পৰীক্ষিতে দেখাৰ কাৰণে নাম পালে বিষ্ণুৰাত। পৰীক্ষিত অন্য নাম বিষ্ণুৰাত নহয় জানো? আৰু পৰীক্ষিত নামটো কেনেকৈ হ'ল? জীৱনত তৰুণ কালতে তেওঁ প্ৰতি মুহূৰ্তে মুহূৰ্তে জীৱনৰ পৰীক্ষা দিব লগা হ'ল।
প্ৰত্যেকটো পল অনুপল তেওঁ জীৱনৰ পৰীক্ষাৰ মাজেদি পাৰ হৈ গ'ল। সেইকাৰণে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ কাৰণে নাম পালে পৰীক্ষিত। গতিকে আমাৰ জীৱনটো পৰীক্ষাৰ সমষ্টি। আমি অকণমান দুখ পালেই বিচলিত হ'লে নহ'ব। ভগৱন্তে সেইটো কাৰণে কৈছে, যিটো কৰে মোতয়াস মই কৰোঁ সৰ্বনাশ, তথাপি নেৰে মোৰ পাশ মই তাৰ দাসৰো দাস। নাই কয় জানো ভগৱন্ত, যে যিজনে মোক আশ কৰে মই তেওঁ সৰ্বনাশ কৰোঁ। সেই সৰ্বনাশ হোৱাৰ পিছতো যিজনে মোক এৰি নিদিয়ে তেওঁ মই দাস হৈ পৰোঁ। গতিকে ভগৱন্তৰ ভক্তিৰ ক্ষেত্ৰত, জীৱন পৰিশীলিত শৃংখলিত পৰিমাৰ্জিত ৰূপত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি যদি প্ৰতি মুহূৰ্তে মুহূৰ্তে বিচলিত হৈ পৰোঁ, তেতিয়াহ'লে আমাৰ জীৱন ধৰা সাৰ্থকতা নহ'ব। সেইকাৰণে ধৰি দিশবত কৰি যত্ন বিপৰীত সাধনা সেইকাৰণে লাগিব, জীৱন সাধনা। সেইকাৰণে আমাৰ গোটেই জীৱনটো হ'ল সাধনাৰ সমষ্টি। আমাৰ জীৱনটো আমি সাধনাৰ যোগেদি আগবঢ়াব লাগিব। সাধনাটো কি? নিত্য সাধনা, নিত্য শৰণ। সেইকাৰণে তালবীয় শটোৱে আমাক কৈছে শৰণ লোৱা। শৰণ কি? এই শৰীৰটো, মৃতপ্ৰায় শৰীৰটো ভগৱন্তত অৰ্পণ কৰি দিয়া। সপদে ইটো শৰীৰকো বুজাই নিশ্চয়, ইটো শৰীৰকো জড় বুলি কয়, জড় শৰীৰটো ভগৱন্তৰ চৰণত অৰ্পণা কৰা। সেইকাৰণে শৰণ ল'বলৈ যাওঁতে জানি বুজি যাব। এতিয়া যাৰা সকলে শৰণ ল'বলৈ আছে, ভগৱন্তে কৈছে, কৃপালু গুৰুসকলে কৈছে, জানিয়া লৈলো শৰণ। কোনোবাই সমাজৰ পৰা পঠিয়াই দিলে আপোনালোক নাযাবগৈ শৰণ ল'বলৈ গুৰু ঘৰত। জানি বুজি ঈশ্বৰ সম্পৰ্কে কিছু কথা জানি ল'লেহে শৰণ শুদ্ধ হ'ব। আমাৰ এতিয়া নজনাকৈ শৰণ লোৱাৰ কাৰণে শৰণৰ মন্ত্ৰ তাত দি পঠিয়ালে, তাৰ পৰা বাহিৰ হোৱাৰ লগে লগে কাৰোবাৰ ধুতি কলপোন খলহুল খাই সলকিয়ে আহিলে ৰাস্তাত আহোঁতে, কাৰোবাৰ নাম চাদৰ ভাগ পৰি থাকিয়ে আহিলে, কোনো মতে চাইকেল লৈ গৈছিলে, যেনে তেনে তলং ভটংকৈ আহি ঘৰত সোমাইছেহি শৰণ লৈ ঘূৰি আহোঁতে। তেনেকুৱাও পাব আপুনি। গোসাঁই ঘৰত ল'বলৈ দিছিলে ভাল মন্ত্ৰ, লৈ আহিলে বেলেগ মন্ত্ৰ। ৰাস্তাত বহুত কিবা কিবি পাই, তাত সোমাই আহোঁতে আহোঁতে ঘৰৰ পৰা আগদিনা উপবাসে থাকি গৈছিলে, ঘূৰি আহোঁতে কেনেকৈ আহি সোমালেহি ক'ব নোৱাৰে। বোলে শৰণত পাছদিনা সুধিছে, কি ক'লে খালে একো মনত নাই, কেইবাবাৰো পৰি পৰি সেৱা ধোৱাটো হ'লে মনত আছে, কাৰণ আঠুলন লৈছিলে নহয়। কেইবাৰ? 21 বাৰ। কাই অৰ্পণ কৰিছে? 7 বাৰ। 7 বাৰ শৰণ। অষ্টাংগে অষ্টংগ পেলাই শৰণ। বাক্য অৰ্পণ কৰিছে 7 বাৰ। মন অৰ্পণ কৰিছে 7 বাৰ। 3 7 21 বাৰ। ভগৱন্তক প্ৰদক্ষিণ কৰা কথা আমি ক'ৰবাত ক'ৰবাত পাইছোঁ, নাই পোৱা জানো? আমাক পুথিয়েতো ইংগিত দিছে। গতিকে তেনেদৰে কায় বাক্য মন শৰণ লৈ অহাৰ পিছত যদি ৰাস্তাত আমাক ধাবাই পাই খেলি মেলি লগাই দিয়ে, হ'ব জানো শৰণ? তো সেই শৰণে কামত নাই। সেইকাৰণে জানিয়া লৈলো শৰণ প্ৰভু মস্ত। দেখাক দেখি চাহ খোৱা আৰু ভাত খোৱা শৰণ ভজন ল'লে কামত নাহিব। সমাজৰ দেৱী বিলনীয়াৰ কাৰণে শৰণ ভজন ল'লে কিন্তু কামত নাহিব। সেই শৰণ ভজন জীৱক উত্তৰণ কৰা, জীৱক তাৰণ কৰা, নৰে ঈশ্বৰৰ লগত সংপৃক্ত হোৱা যি শৰণ, সেই শৰণ ল'বলৈ আমাক কৈছে। সেই শৰণৰ কাৰণে আমি সদা প্ৰস্তুত থাকিব লাগিব। এতিয়া আমি দেহটো ভগৱন্তক অৰ্পণা কৰিব লাগে। ভগৱন্তক অৰ্পণা কৰিবলৈ আমাৰ ঢেৰ মন্ত্ৰ নামঘোষাত মহাপুৰুষ মাধৱদেৱে দিছে। নামঘোষা হ'ল শৰণ ভজনৰ মূল মন্ত্ৰৰ সাৰ। তাত সমস্ত শাস্ত্ৰৰ সাৰমঠি কৃপালু গুৰুৱে আমাক দি থৈছে। এতিয়া দেহ অৰ্পণ কৰোঁতে আমি এভাগ মন্ত্ৰ তাৰ পৰা বাছি ল'ব লাগে। তেনেদৰে যাৰা সকলে শৰণ লৈছে সদায় নমাগু সুখ ভোগ নলাগে মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকুক ভকতি। সুখ ভোগ আশ্চৰ্য বিভূতি প্ৰভু আমাক একোকে নালাগে, লাগে মাত্ৰ তোমাৰ ৰাতুল চৰণ। এই বুলি যাৰাসকলে প্ৰথমতে ভগৱন্তক ভাগৱতৰ কাষলৈ আহি ভাগৱত বাগ্ময় মূৰ্তিৰ সন্মুখ হৈ নিজৰ দেহ যেতিয়া ভাগৱতত অৰ্পণা কৰিলে, ভগৱন্ত ক'ত থাকে? প্ৰত্যক্ষাৱৰ্ততে হৰেং বুলি কৈছে নে? ভাগৱতত থাকোঁ। তেনে বাগ্ময় মূৰ্তি প্ৰত্যক্ষাৱৰ্ততে হৰেং।
শ্ৰৱণাত সেৱনাত পাঠাত দৰ্শনাত পাপন আছেনি কলি মল দূৰ কৰিবৰ কাৰণে প্ৰথম আশ্ৰয় দিলে আমাক ভাগৱত গুণমালা ৰূপে আমি আসনত প্ৰতিষ্ঠা কৰি লৈছোঁ তাত স্বয়ং ভগৱন্ত আছে সেই ভগৱন্তৰ চৰণত আমাৰ শৰণ আশ্ৰয় দেহ অৰ্পণ কৰিছোঁ যে সু গুবু গচ্ছৰ্য বিভূতি প্ৰভু আমাক একো নালাগে তোমাৰ আতুল চৰণত যাতে মোৰ অচলা ভক্তি হয় তাৰ কাৰণে মোৰ এই লাৱণ্য দেহটো তোমাৰ ওচৰত মই অৰ্পণ কৰিছোঁ তুমি দিয়া এই সুন্দৰ দেহটোৱে যাতে মই কাৰো কেতিয়াও অপকাৰ কৰিব লগা নহয় কাকো অপঘাত কৰিব লগা নহয় এইকণ কৰোণা যাতে তুমি মোক প্ৰভু কৰা সেইকাৰণে মই তোমাৰ চৰণত মোৰ দেহটো অৰ্পণ কৰিছোঁ আজি হন্তে এই দেহটো মই তোমাৰ চৰণত দান কৰিলোঁ তুমি মোক কৃপা কৰা তেতিয়া ভগৱন্তই সেই জীৱক তেনেদৰে দেহ অৰ্পণ কৰা জীৱক তিনিটা বস্তু দিব মহৎ বস্তু তিনিটা মহৎ বস্তু আই সকলোকো দিব পুৰুষ সকলোকো দিব যুৱক সকলোকো দিব সকলোকে দিব যদি দেহটো আমি তেনেকৈ অৰ্পণ কৰোঁ তিনিটা বস্তু কি দেশৰ ধৰ্মটো ৰক্ষা কৰিবলৈ হ'লে তিনিটা বস্তু আমি সদায় পালন কৰিব লাগিব ভগৱন্তই দিয়া বস্তু আপুনি দেহটো ভগৱন্তক দি দিলে ভগৱন্তই আপোনাক তিনিটা বস্তু দিলে সেই তিনিটা কি দেশৰ ধৰ্ম ত্ৰাণ দান আৰু ৰক্ষণ আপোনাৰ দেহটো দিছে কিহৰ কাৰণে দেহৰ তত্ত্বটো আপুনি উপলব্ধি কৰিব দেহটো দিছে যে মোক ত্ৰাণ কৰিবৰ কাৰণে বিপদত পৰাজনক মই উদ্ধাৰ কৰিব লাগিব নিজে শৃংখলিত ৰূপত সাজু হ'ব লাগিবই জীৱন আগবঢ়াই নিবৰ কাৰণে আনকো মই সেই ৰূপত আগবঢ়াই নিবৰ কাৰণে ভগৱন্তই সুন্দৰ দেহটো মোক দিছে দেশৰ ধৰ্ম হ'ল ত্ৰাণ কৰা দেশৰ ধৰ্ম হ'ল দান কৰা ন্যায় উপাৰ্জিত বিত্ত নিজে খাই আনক যিটো খুওৱা সেইটো হ'ল দান আৰু ৰক্ষণ কোনোবাই আপোনাৰ ওচৰত আশ্ৰয় হ'বলৈ আহিছে বিপদত পৰিছে আপোনাৰ দেহ দি হ'লেও সেইজনক আপুনি ৰক্ষা কৰিব লাগিব এইটো হ'ল দেশৰ ধৰ্ম যেনেকৈ আমাৰ প্ৰতিৰক্ষা বাহিনীত থকা আমাৰ ল'ৰা ছোৱালীবিলাকে নহয়নে বাৰু বৰ্ডাৰত গৈ দেশ ৰক্ষাৰ কাৰণে আমাৰ জনসাধাৰণক ৰক্ষাৰ কাৰণে তেওঁলোকে কেইটামান টকাৰ বিনিময়ত নিজক উৎসৰ্গা কৰি ৰাখিছে সেইটো তেওঁলোকে দেশৰ ধৰ্ম পালন কৰিছে বিনিময় কিবা এটা পাইছে কিন্তু দেশৰ ধৰ্ম তেওঁলোকে পালন কৰিছে যদি তেওঁলোকে বৰ্ডাই যদি নাথাকিলেহেঁতেন আজি এনেদৰে আমি অসমৰ নামঘৰত ভাগৱত পাঠ ব্যাখ্যা কৰি থাকিব পাৰিলোহেঁতেন নেকি নিশ্চয় নোৱাৰিলোহেঁতেন বহিৰ্জগতৰ লোকে আমাক আক্ৰমণ কৰিলেহেঁতেন আমাৰ দেশ দখল কৰিলেহেঁতেন হয় নহয় গতিকে এই কথাবোৰ এইটো হ'ল দেশৰ ধৰ্ম দেহটো ভগৱন্তত অৰ্পণা কৰি তেওঁলোকে নিত্য মানৱ সেৱাই যে শ্ৰেষ্ঠ ধৰ্ম এই কৰ্মখিনি কৰি আছে জীৱকুলৰ সেৱাই যে শ্ৰেষ্ঠ ধৰ্ম এই কৰ্মত ব্ৰতী হৈ আছে গতিকে আমাৰো ধৰ্ম হ'ব সেইটো নিজে খাই আনক খুওৱা কেৱল নিজে খোৱা আনক মৰা এইটো ধৰ্ম হ'লে কিন্তু দেশৰ ধৰ্ম নহয় আপুনি যিমান শুভ্ৰ বস্ত্ৰ পৰিধান নকৰক ধুতি চেলেং গামোচা পিন্ধি যিমান গোপাল গোবিন্দ গাই নাথাকক আপোনাৰ যদি মনৰ শুদ্ধতাটো পবিত্ৰতাটো নাই দেহৰ যদি শুদ্ধতা পবিত্ৰতা নাই তেতিয়াহ'লে আপোনাৰ মোৰ ধৰ্ম প্ৰকৃত ধৰ্ম হোৱা নাই এইটো হ'ল দেশৰ ধৰ্ম দেহটো ভগৱন্তত সেই মন্ত্ৰৰে যেতিয়া দি দিলে ভগৱন্তে আপোনাক তিনিটা বস্তু দিলে যে এইকেইটা সদায় পালন কৰিবা বিপদত পৰাজনক সহায় কৰিবা দুখী দৰিদ্ৰৰ প্ৰতি দয়াশীল হ'বা নিজে খাই আনক খোৱাৰ চিন্তাত সদায় ব্ৰতী হ'বা তেতিয়া দেশৰ ধৰ্ম ৰক্ষা কৰিব এইটো কৰিবলৈ আমি বিশেষ যত্ন কৰিব নালাগে দ্বিতীয়টো হ'ল বাক্য ভগৱন্তৰ চৰণত দিব লাগে প্ৰথম দেহটো দিলে যে প্ৰভু মোৰ দেহটো যাতে মই তেনেদৰে পৰিচালিত কৰিব পাৰোঁ দ্বিতীয়তে মোৰ বাক্যবিলাক যাতে মই তোমাৰ চৰণত অৰ্পণা কৰিছোঁ মোৰ মুখেদি ওলোৱা বাক্যই কাৰো অন্তৰ আত্মাত যাতে প্ৰভু অকণো আঘাত নিদিয়ে মোৰ বাক্যবোৰ সদায় জনহিতকৰ কামত যাতে ব্যৱহৃত হয় মোৰ নিজৰ লগতে আনৰ যাতে উপকাৰত অহাহে মই বাক্য এখন মুখেৰে বলিব পাৰোঁ কাৰো যাতে মোৰ বাক্যৰ যোগেদি অপকাৰ সাধন নহয় জীৱকুলৰ যাতে অপকাৰ নহওক জীৱশ্ৰেষ্ঠ তনুধাৰী মনুষ্যৰ যাতে অপকাৰ নহয় এইকণ কৃপা প্ৰভু তুমি মোক কৰিবা সেই খন্তে মই আজি তোমাৰ চৰণত মোৰ বাক্য মই অৰ্পণা কৰিলোঁ
জ্যেষ্ঠজনৰ প্ৰতি যাতে অমৃতময় বাক্য ওলায়, পিতৃতুল্যজনৰ প্ৰতি যদি মই শ্ৰদ্ধা ভক্তি সদায় মই অটুট ৰাখিব পাৰোঁ, মধুৰ বচনে যাতে মই সকলোকে সম্বোধন কৰিব পাৰোঁ, এইকণ কৰোণা প্ৰভু তুমি মোক কৰিবা। সেই শুনতে আজি মই মোৰ বাক্য তোমাৰ চৰণত অৰ্পণ কৰিলোঁ। সেই কায় বাক্য মনৰ ধৰ্ম। এতিয়া বাক্য অৰ্পণ কৰিবলৈ যাওঁতে আমি ভগৱন্তৰ চৰণত ভগৱন্তৰ নাম বস্তু অৰ্পণা কৰিব লাগিব। তেতিয়াহে এখন মুখে অহৰ্নিশে ঈশ্বৰৰ নাম আমাৰ ওলাই থাকিব। নহ'লে আমি যে আৰম্ভণিতে ক'লোঁ অভিধানত নথকা শব্দ আমাৰ মুখেদি ওলাব, আৰু সেই শব্দ গাঁথনি যিবোৰ বাক্য হ'ব, এইবোৰ বাক্য অমৃতময় বাক্য নহ'ব, সেইবোৰ নৰকলৈ যোৱা বাক্যহে হ'ব। জীৱক ওপৰলৈ পঠিওৱা বাক্য নহ'ব, নৰকগামী কৰা বাক্য হ'ব। গতিকে সেই নৰকগামী কৰা বাক্য আমি বুলিবলৈ কেতিয়াও যত্ন কৰিব নালাগে। আমাক শৰণে সেই শিক্ষা দিয়া নাই। আমি 2-4গৰাকী লগ খালে তেনেকুৱা নুবুলিবলগীয়া বাক্য বোলো। কাৰ ঘৰত কি ঘটিছে, কাৰ ঘৰত কি ঘটিব, এই কথাবোৰ আমি আলোচনা কৰি থাকোঁ, হয় নহয়? ভগৱন্তৰ কথা আলাপ কৰিবলৈ আমাক দিছে। নিত্য সদায় সাধু সংগ তৈয়াৰ কৰি ভগৱন্তৰ গুণ নামেৰে জীৱন আগবঢ়াই নিবৰ কাৰণে, জীৱন উদ্বেলিত কৰিবৰ কাৰণে আমাক সিদ্ধান্ত দিলে। গতিকে বাক্যবোৰ, সেই বাক্য ওলাবলৈ হ'লে আমি বাক্য ভগৱন্তৰ চৰণত বিক্ৰয় কৰিব লাগিব। তেতিয়াহে ভগৱন্তে আমাক বাক্য সংযত কৰি ৰাখিবৰ কাৰণে যিকেইটা সম্পদ দিব লাগে সেইকেইটা দিব। এতিয়া বাক্য আমি ভগৱন্তৰ চৰণত দিব লাগে। নামঘোষাৰ এটি মন্ত্ৰ আপোনালোকে বুটলি ল'ব যে কোনটো বাক্যই ভগৱন্তক ভক্তিভাৱেৰে আমি পুজিব পাৰোঁ। ঢেৰ আছে তেনেকুৱা মহামন্ত্ৰ। এহি মানে মাত্ৰ মহামন্ত্ৰ দুৰ্ঘোৰ অহংকাৰ বিষহাৰী বিহৰণ কৰা, নমো নাৰায়ণ বুলিও ক মুখ ভৰি, নাৰায়ণ নাৰায়ণ বুলিও আপুনি ভগৱন্তক ভজনা কৰিব পাৰে। এতিয়া ভগৱন্তৰ চৰণত আমি এভাগে মন্ত্ৰ প্ৰাৰ্থনা দিব পাৰোঁ ভগৱন্তক। হয়, এতিয়া বাক্যবিলাক আমি দিওঁতে ভগৱন্তক আপুনি দিয়া ভাগিও দিব পাৰি। আমিও এভাগ আপোনাৰ হ'বলৈ ঠেলি দিছোঁ। আপোনালোকে চিন্তা কৰিলে সেই বাক্য সদায় ভগৱন্তক ভজনা কৰিব। মুখে লৈব নাম প্ৰভু, কৰেনে তব কথা, হৃদয়ত পাদ পদ্ম, থাকুক সৰ্বথা। যে হে প্ৰভু, তুমি দিয়া মহামন্ত্ৰ মহাবাক্য মই তোমাৰ চৰণতে অৰ্পণ কৰিছোঁ। এইখন মুখেৰে যাতে মোৰ কেতিয়াও অসৎ বাক্য, জগতৰ অকল্যাণ সাধন কৰা বাক্য, পৰৰ অপকাৰ সাধন কৰা বাক্য, জীৱকুলৰ অপকাৰ সাধন কৰা বাক্য যাতে এইখন মুখেৰে মই বুলিব লগা নহয়। সেইকাৰণে মই তোমাৰ চৰণত প্ৰেম অমৃতময় বাক্য যাতে সদা দিব পাৰোঁ, তাৰ কাৰণে এই বাক্যবিলাক মই তোমাৰ চৰণত অৰ্পণা কৰিছোঁ। তুমি যাতে মোক কৃপা কৰা, আৰু মোৰ হৃদয়ত তুমি থাকি অহৰ্নিশে বিবেক নামৰ শক্তিটোত যাতে অনুকূল বায়ুৰূপে তুমি কৃপা কৰা। সেইকাৰণে মই যাতে এইখন মুখে তোমাৰ ৰাম নামহে লৈ থাকিব পাৰোঁ। তোমাৰ নামৰ বাদে বেলেগত যাতে মোৰ মন নাযায়। সেইকাৰণে ভগৱন্তক খাটিব যে মুখে লৈব নাম প্ৰভু, কৰ্ণে তব কথা, কাণেৰে যাতে তোমাৰ কথা শুনো, হৃদয়ত পাদপদ্ম থাকুক সৰ্বথা। এই বুলি মই তোমাৰ চৰণত সত্যে 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 মোৰ নাম মই বাক্যবিলাক অৰ্পণা কৰিছোঁ। এই বুলি যেতিয়া বাক্য অৰ্পণা কৰিব, ভগৱন্তই সেই বাক্য ধৰ্ম ৰক্ষাৰ নিমিত্তে আপোনাক মোক 3টা মহৎ বস্তু দিব। কাইক যেনেকৈ 3টা দিলে বাক্যটো দিব। বাক্য ধৰ্ম ৰক্ষা কৰিবলৈ কি দিলে? সত্য, প্ৰিয় আৰু হিত। বাক্য ধৰ্ম ৰক্ষা কৰিব এই 3টা বস্তুৱে। আপুনি সদা সৰ্বদা সঁচা কথা ক'ব লাগিব। সত্যৰ আশ্ৰয় আপোনাক কৰাই দিব। ঈশ্বৰক যেতিয়া উপলব্ধি হ'ল, বুজিলে, আপুনি সত্যৰ ব্যতিৰেকে মিছাৰ আশ্ৰয় ল'ব নোৱাৰে। গতিকে বাক্য ৰক্ষা কৰিবলৈ আপুনি সঁচা কথাই ক'ব লাগিব।
সঁচাৰ আশ্ৰয়ত আপোনাক ৰাখিব, সত্য হ'ব। এইখন মুখেৰে ওলোৱা কথাবোৰ সঁচা। আৰু কি হ'ব, এইখন মুখেৰে ওলোৱা কথাবোৰ প্ৰিয় হ'ব, অপ্ৰিয় নহয়, শুনি ভাল পোৱা হ'ব। পিতৃতুল্যজনক আমাৰ যুৱকসকলে পিতৃতুল্য ভাবি শ্ৰদ্ধাপদ জ্ঞান কৰিব, ভক্তিৰে সম্বোধন কৰিব। এইবোৰ হৃদয়ৰ পৰা ভগৱন্তই সেইজনক দিব, যদি ভগৱন্তত বাক্যবিলাক সঠিকভাৱে দিয়া যায়। সত্য, প্ৰিয় আৰু হিত হ'ব, সেইখিনি কথাই জগতৰ কল্যাণ সাধিত হ'ব, জীৱকুলৰ কল্যাণ সাধিত হ'ব, আহিব লগা প্ৰজন্মৰ কল্যাণ সাধিত হ'ব। এইটো হ'ল বাক্যৰ ধৰ্ম তিনিটা, সত্য, প্ৰিয় আৰু হিত। তৃতীয়তে হ'ল মনটো ভগৱন্তত এতিয়া অৰ্পণা কৰি দিয়ক, যিটো বৰ দুৰ্দান্ত বস্তু। চাব, ইয়াত বহি থাকিলেও মন কিন্তু সকলোৱে ইয়াত থকা নাই, দেহটোহে আছে। মন য'ত ত'ত ঘূৰি ফুৰিছে। এতিয়া বাহিৰত থকা সকলোতো মন কেনি ভমিছে ঠিকনা নাই, আমাৰ বহি থকা সকলৰ মনটো ইয়াত থকা নাই। এতিয়া মনে আমি বেলেগ বেলেগ কথা চিন্তা কৰি আছোঁ। দেহটো ইয়াত বহি আছোঁ, দেহটো ভগৱন্তত অৰ্পণা কৰি দিলোঁ। আহিয়েই তৈলবন্তীৰ সৈতে প্ৰজ্বলন কৰি ধূপ কাষ্ঠ জ্বলাই অৰিহণা দি ভগৱন্তৰ চৰণত দেহটো অৰ্পণা কৰি বহি আছোঁ আসনত। বাক্যবিলাক আমি পাতিব লাগে ঈশ্বৰৰ কথা, ঈশ্বৰৰ কথা মন দিব লাগে। আমি বেলেগ কথা পাতি আছোঁ। গুগুৱাই আছেনে নে বাৰু ওচৰে পাজৰে বেলেগ শব্দ? নিশ্চয় আছে। ক্ৰিয়াটো কিহৰ? তাৰমানে প্ৰকৃত শৰণেৰে আমি যিকণ সময় ইয়াত বহিছোঁ, বহি থাকিব পৰা নাই। আমি এনেকুৱা বিষয়ৰ কথাটো কিমান গোটেই জীৱন পাতি শেষ কৰি দিলোঁ, নাই পতে জানো? মনুষ্য শৰীৰ 100 বছৰ, অৰ্ধেক বিফল যায় জানিবা নিদ্ৰাত। মনুষ্য আয়ুষ 100 বৰিষ সংখ্যাত, 100 মানে 100 বছৰ সংখ্যাত 100 বছৰীয়া মনুষ্য জন্ম। অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত, শুই থাকোঁতে আধা বছৰ গ'লেই, তাৰমানে 50 বছৰ গ'ল। শুওঁতে 50 বছৰ গ'ল, 50 বছৰ থাকিলে হয় নহয়? অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত। শাস্ত্ৰই কৈছে আমি ৰাতি শুওঁ, তাৰমানে 10টা বজাত হ'লে এদিনা 10টাত উঠোঁ, অৰ্থাৎ আধাটো আমি শুই থাকোঁতে যায় জীৱনৰ। আৰু থাকিলে কিমান? 50 বছৰ। 50 বছৰ কি হ'ল? 20 বছৰ যায় নেয়দশ বৰিষ ধনক উপাৰ্জনতে। 20 বছৰ বিষয়ভোগ আৰু ধন উপাৰ্জন কৰোঁতে যায়। খেলা ধূলা কৰোঁতে গ'ল 10 বছৰ, 30 বছৰ থাকিলে 20 বছৰ। 20 বছৰত বৃদ্ধকাল, আপোনাৰ 80 বছৰ হৈছে যদি আৰু 20 বছৰ পাব, 100 বছৰ। কাৰণ জীৱনটো 100 বছৰীয়াহে। 60 বছৰত চৰকাৰে পেঞ্চন দি দিয়ে, 60 চলিছে 100, কাৰণ তাৰ 40 20টো আকৌ শুই থাকোঁতে যাবগৈ নহয়, 20 থাকিব। সেইকাৰণে 60তে চৰকাৰে সেইজনক ৰিটায়াৰমেণ্ট দিয়ে। দিয়ে নিদিয়ে? কাৰণ 20 বছৰ তেওঁ শুই থাকোঁতে যাব, 20 বছৰ ঈশ্বৰ উপাসনা কৰিবলৈ পাব। ঈশ্বৰ উপাসনা যদি সেই 20 বছৰত কৰোঁ বুলি ভাবে, একো কাৰ্য কৰিবাক নাহিকে শকতি। বৃদ্ধকালে যায় বৰিষ বিংশতি। বৃদ্ধকালত 20 বছৰ গ'ল, তাৰমানে 60 বছৰত আপোনাক ৰিটায়াৰ কৰি দিয়াৰ পিছত 40 বছৰ আপোনাৰ 100 বছৰ আয়ুসত থাকিলে, তাৰ 20 বছৰ শুই থাকোঁতে যাবই। 20 বছৰ আপুনি পাব, সেই 20 বছৰটো একো কাৰ্যসিদ্ধি কৰিব নোৱাৰে, কাৰণ স্মৃতি শক্তি কমি আহিব, হয়নে? চকুৱে নেদেখা হ'ব, দাঁত সৰিব, তেজবল শক্তি কমি যোৱাৰ লগে লগে আমাৰ সকলোবিলাক কমি আহিব। সেইকাৰণে যে আমি আৰম্ভণিতে কৈছিলোঁ, ঐশ্বৰ্য বিভূতি বল থাকোঁতে ঈশ্বৰৰ চৰণত আশ্ৰয়ী ভক্তি হ'ব লাগে। ঈশ্বৰৰ চৰণলৈ আমি ভাগৱত ধৰ্মৰ ফালে আগবাঢ়ি যাব লাগে। আমি যাওঁ কেতিয়া? ৰিটায়াৰ হোৱাৰ পিছত। চাকৰিয়ালসকলে ৰিটায়াৰ হোৱাৰ পিছতহে যাওঁ শৰীৰ সেৱাৰ কাৰণে। আৰু চাকৰি নকৰা সকলো আমি কি কৰোঁ? বাকী সেই ৰিটায়াৰ হোৱা সময়ৰ বয়সতহে আমি ঈশ্বৰমুখী হ'বলৈ যাওঁ, যিখিনি সময়ত ঈশ্বৰৰ কাষলৈ আহিলে আমাৰ ইয়াৰ পদ পয়া এটাও মুখস্থ নাথাকে। শাস্ত্ৰ কোন অধ্যায়নো কি পৰামৰ্শ আমাক দিছিলে সেইখিনি আমি মনত ৰাখিব নোৱাৰোঁ, কাৰণ স্মৃতি শক্তি নাইকিয়া হয়, কমি আহে। গতিকে সেইখিনি সময়ত আমি যিমান ঈশ্বৰৰ সাধনা কৰিম বুলি ভাবিলেও বৰ সহজতে সেই জীৱই ঈশ্বৰ সাধনাৰ যোগেদি জীৱন ঊৰ্ধ্বগামী কৰিব নোৱাৰে। সেইকাৰণে আমাক প্ৰহ্লাদ আৰু ধ্ৰুৱই ভাগৱততে উপদেশ দিছে। প্ৰহ্লাদ আৰু ধ্ৰুৱ চৰিত আমি ভাগৱতৰ মাজত পঢ়িবলৈ পাম যে এৰা শিশু হ'ব আনজত কৰ্ম কৰিও কুমাৰৰ কালে ভাগৱত ধৰ্ম। এতিয়া কুমাৰ কাল বুলি ক'লে কোনটোক বুজে? যৌৱনৰ দুৱাৰ দলিত ভৰি দিয়া যিটো কাল।
শিশুকালটো বেলেগ নহয়নে বাৰু একেবাৰে খেলা ধূলা কৰি থকাটো যেতিয়া কুমাৰৰ কাললৈ ভয় দিলে আমি ছোৱালী এজনী যেতিয়া কুমাৰী হৈছে হয়নে অকুমাৰী হৈ আছিল তাই কুমাৰীলৈ গ'ল হয়নে পুষ্পিতা হোৱাৰ পিছত তাই মানুহ হোৱাৰ পথলৈ যেতিয়া গৈছে ঠিক সেইকাৰণে পুৰুষৰ ক্ষেত্ৰতো কুমাৰ অৰ্থাৎ যৌৱনৰ দুৱাৰদলিত ভৰি দিয়াৰ লগে লগেই ঈশ্বৰ প্ৰায়ণ যদি হৈ ল'ব পৰা যায় তেতিয়াহ'লে সেই জীৱৰ জীৱন কেতিয়াও বিপদগামী হ'ব নোৱাৰে ই পুৰুষেই হওক মহিলাই হওক সেইকাৰণে আমাক লাগে জীৱনৰ সঠিক ৰাস্তাৰ সঠিক সময়ৰ দিশ এই কথাবোৰ ভাগৱতত আছে তৃতীয় স্কন্ধ ভাগৱতত কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত পৰম ভক্তি তত্ত্ব কথাখিনি কৈছে সেইকাৰণে আমি আৰম্ভণিতে যে কৈছিলোঁ পাঁচবেলা ধান দিলে যিহেতু নুশুকায় এতিয়া আমাৰ বয়সত আমি এতিয়া যিমান ঈশ্বৰৰ কথাৰে ভক্তি কথাৰে জীৱন সমৃদ্ধ কৰিব বিচাৰিলেও কামত নাহিব যিসকলে জীৱনটো সুন্দৰৰ পৰা সুন্দৰলৈ নিম বুলি জীৱনৰ মুখ্য দুৱাৰমুখত আহি উপস্থিত হৈছে তাৰ পৰাই যদি এই ভাগৱত কথা বতৰাই জীৱনটো সজাব পাৰিছে তেতিয়াহ'লে সেইসকলৰ জীৱন শৃংখলিত হ'ব ই নিশ্চিত আমি যে কৈছোঁ জীৱনৰ আৰম্ভণি যাৰ ভাল তাৰ শেষ ভাল এইদৰে বৃদ্ধ বয়সত আহি আধা শুনা আধা নুশুনাকৈ আমি ঈশ্বৰৰ সেৱা কৰি থাকিব নালাগে ঈশ্বৰৰ কথাখিনি আমি কুমাৰৰ কালৰ পৰা ল'ব পাৰিলে পৰৱৰ্তী জীৱনটো আমাৰ শৃংখলিত হ'ব দেহৰ ধৰ্ম আমাৰ সঠিক হ'ব বাক্য ধৰ্ম সঠিক হ'ব মনৰ চিন্তন সঠিক হ'ব অন্তিম সময়তো আমি আৰম্ভণিতে যিখন কেছেট তৈয়াৰ কৰি ৰাখিছোঁ অন্তিম সময়তো সেইখন কেছেটেই আমাক বাজিবলৈ আৰম্ভ কৰিব আৰম্ভণিতে যদি বনাই থোৱা কেছেটখন সঠিক হৈ থাকে তেতিয়াহ'লে শেষৰ সময়তো সেইখন সঠিক কেছেটখনেই আমাৰ বাজিব স্মৃতি বিভ্ৰাট কেতিয়াও নহয় সেইকাৰণে যুৱ বন্ধুসকল আইসকল সময়ত কিন্তু আমি প্ৰত্যেকেই শৰপাত এৰিব লাগিব তাৰ কাৰণে নিজক সাজু কৰিব লাগে তে আমি জীৱনৰ গোটেই সময়খিনি অধিক সময় বিষয়ভোগ ভোগবাদ আৰু বস্তুবাদৰ পাছত ধাৱমান হৈছে নাযাবলগীয়া কথাত আমাৰ মন নিছোঁ নকৰিবলগীয়া কৰ্মত আমাৰ দেহ নিছোঁ তেনেকুৱা হৈছে এতিয়া মনটো এতিয়া ভগৱন্তৰ চৰণত দি দিবলৈ কৈছে যিটো অস্থিৰ মন তাক যদি আমি ভগৱন্তৰ চৰণত দি দিব পাৰোঁ মনৰ স্থিৰতা লগাব পৰা একমাত্ৰ লেকামডাল আছে ভগৱন্তৰ হাতত গীতাৰ যিখন ৰথ চলাইছে ভগৱন্তই লেকাম ধৰি সেই ৰথখন আমাৰ দেহ ৰথখনো ভগৱন্তই চলাব যদি আত্মা ঈশ্বৰক আমি লেকামডাল ধৰিবলৈ দি দিওঁ দুদান্ত মনটো একাদশ ইন্দ্ৰিয় মনটোক বান্ধি আনি ভগৱন্তই সঠিক জেগাত লগাই দিব গতিকে মন এতিয়া আমি ভগৱন্তক দিয়াটো আমাৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য হ'ব বহুতে কয় আমি পাৰিম জানো নিশ্চিতভাৱে পৰাৰ উপায় ভাগৱতত আমাক দিছে গীতাত আমাক দিছে সেইকাৰণে কৈছে মন এনেকুৱা এটা বস্তু মনটো ভগৱন্তত লগাই দিয়ক কৃপালু গুৰু বুঢ়াৰপুৰ মাধৱদেৱে নামঘোষাৰ শেষলৈ লিখিছে মনক উদ্দেশ্যি বৰগীতত বৰ সুন্দৰভাৱে কৃপালু গুৰুজনে লিখিছে মন মেৰি ৰাম শৰণহি লাগু সেই পামৰ মন তই ৰামৰ শৰণত লাগ ৰামেখে জীবন ৰামেখে প্ৰাণ ৰাম বিনে নাই বান্ধৱ আন
গতিকে ৰামেই জীৱন ৰামেই প্ৰাণ ৰাম বিনে নাহি বান্ধৱ আন দুগুটি অক্ষৰ দুটা আখৰযুক্ত মনত ৰাখিব গভীৰৰ পৰা গভীৰতালৈ জীৱক লৈ গৈ আছে ভগৱন্তই টানি নি আছে আমি সেইকাৰণে যাওঁতে ভগৱন্তৰ পথলৈ সেইমতে যাব লাগিব হৰণ ভজন ভক্তি আৰু সদাচাৰ এই চাৰিটাই হ'ল ভগৱন্তক পোৱাৰ মাধ্যম যাক গুৰু দেও নাম ভকত বুলি কৈছে যাক আমি শংখচক্ৰ পদা পদ্ম হিচাপে প্ৰতিষ্ঠা কৰিছোঁ য'ত কৃপালু গুৰুসকলে মুখ্য বস্তু দি থৈ গৈছে কীৰ্তন দশম ঘোষা আৰু ৰত্নাৱলী চাৰিৰ মাধ্যমত সেইকাৰণে সত্য শৌচ ক্ষমা দয়া এই গুণেৰে উদ্বুদ্ধ হৈ আমি আগবাঢ়িবলৈ মন এতিয়া ভগৱন্তক দি দিয়ক মন যেতিয়া ভগৱন্তই লৈ ল'লে তেতিয়াহ'লে সেইজনৰ আৰু তৰিবৰ কাৰণে বেলেগকৈ চিন্তা কৰিব নালাগে যদি মনক কেনেবাকৈ আপুনি অহঙেৰে বান্ধি দিছে অহং ব্ৰহ্মামি ভগৱন্তই কৈছে মই ব্ৰহ্ম গতিকে মই ভাবাৰে যদি কোনোবাই বান্ধিছে মনক তেতিয়াহ'লে নহ'ব যশোদাই বান্ধিছিলে দুআঙুলে নাটে যশোদাই কৃষ্ণক বান্ধিবলৈ যত্ন কৰিছিল কিহেৰে অহংকাৰেৰে তই মোৰ পুত্ৰ হৈ মোৰ মানুহৰ মাজৰ পৰা গোৱালিৰ ঘৰৰ পৰা এনেকুৱা অত্যাচাৰ কৰি মোক গালি খুৱাইছ বংশৰ নাম তই তললৈ নিছ এই বুলি যশোদাই অহংকাৰ পুত্ৰ ভাৱেৰে অহংকাৰে ভগৱন্তক বান্ধিবলৈ খুজিছিল মৰিয়াবলৈ খুজিছিল বান্ধিব পাৰিলে জানো দুআঙুলে নাটিলে সেই দুআঙুলটো কি পাছত আপুনি বন্ধনলৈ লন্ত হৰি জানিলে যে মাকৰ এই চেষ্টাটো কৰোঁতে 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 যেতিয়া গম পালে মাকে যে মোৰ এই অহং ভাৱেৰে মই তেওঁক বান্ধিবগৈ নোৱাৰোঁ মই বান্ধিবলৈ হ'লে শ্ৰৱণ কীৰ্তনটো মোৰ অহৰ্নিশে লাগিব তেওঁৰ প্ৰতি শ্ৰৱণ কীৰ্তনৰ ভিতৰত কি সোমাই আছে মনন যিটো মানিব লগা বস্তু শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ ভক্তি হয় শ্ৰৱণ কীৰ্তনৰ ভিতৰত এটা বস্তু উজ্জ্বল হৈ আছে সেইটো হ'ল মনন আমি প্ৰতিটো কথা জনা কিঠা কিন্তু পালন কৰিবলৈ যত্ন যি কৰিলে মানিবৰ কাৰণে যি যত্ন কৰিলে আজি ভাগৱত কথা ইয়াত শুনিলোঁ কালিলৈ পাহৰি পেলালোঁ এইদৰে কিন্তু নহ'ব আজি শুনা 10টা কথাৰ ভিতৰত 2টা কথা অন্তত যদি আমি মানিবলৈ যত্ন কৰোঁ বা পালন কৰোঁ সেই হ'ব আমাৰ যাত্ৰাৰ মূল সোপান অৰ্থাৎ ভগৱন্তৰ প্ৰাপ্তিৰ মূল সোপান হ'ব সেইটো আমি আজি সেই কথা জনাৰ পিছত যদি কালিলৈ এটা কথা পালন নকৰোঁ পাহৰি যাওঁ কেৱল সুৰ দি ভাগৱত পঢ়ি থাকোঁ কামত নাহিব আহিব জানো সেইকাৰণে মন ভগৱন্তক দি দিয়ক ভগৱন্তই কৃপা কৰিম বুলি কৈছে এতিয়া মন দিওঁতে কিভাৱে দিব লাগিব মন দিয়া মন্ত্ৰ কি অসংখ্য মন্ত্ৰ আছে তাৰ ভিতৰতে এটি মন্ত্ৰ লৈ লওক এহি মানে মাত্ৰ মহামন্ত্ৰ বুলিছে নহয় যি মন্ত্ৰত দেহ মন প্ৰাণ শীতল পৰি যায় আৰু মনটো দিওঁতে ভগৱন্তক খাটিব লাগিব অকণমান যে প্ৰভু তোমাৰ ভকতৰ সংগতে যাতে সৰ্বক্ষণে মই থাকিব পাৰোঁ মন দিছোঁ তোমাৰ চৰণত মনটো এই কাৰণে দিছোঁ যে সৰ্বক্ষণে মনেৰে যাতে সাধু সং পায় অসাধুৰ সংগলৈ যাতে মই কস্মিন কালেও যাব লগা নহয় মোৰ জীৱন যাতে বিপদগামী নহয় সৎ পথেৰে মোৰ পৰৱৰ্তী জীৱন যাতে মই প্ৰভু লৈ যাব পাৰোঁ তাৰ কাৰণে মোৰ এই অস্থিৰ মনটো মই তোমাৰ চৰণত দিছোঁ যাতে মনটো তোমাৰ চৰণত শুদ্ধিভাৱে লাগে আৰু সেই মনটোক যাতে তুমি সৰ্বক্ষণে কৃপা কৰা কস্মিন কালেও মোৰ মনটো যাতে অসৎ সংগলৈ যাব লগা নহয় গধূলি সময়তে হওক দুপৰীয়া সময়তে হওক ৰাতিপুৱাই হওক সৰ্বক্ষণে মন যাতে তোমাৰ চৰণত থাকে আৰু মনেৰে যাতে সৰ্বক্ষণে সৎপুৰুষৰ সন্ধান লাভ কৰা সাধুৰ সংগত থাকে সেইকাৰণে মোৰ মন মই তোমাৰ চৰণত দিছোঁ এই ভাৱেৰে এই চিন্তাৰে মন যদি ভগৱন্তৰ চৰণত দিব পৰা যায় ভগৱন্তই মন ৰক্ষাৰ কাৰণে মনৰ ধৰ্ম ৰক্ষাৰ কাৰণে 3টা বস্তু আপোনাক মোক দিব এতিয়া মনটো আমি দি দিব লাগে সজ্জনৰ সংগ নুগু সুখ সৰ্বক্ষণে এতে প্ৰসাদ মাগু
তোমাৰ চৰণে যে হে প্ৰভু মোৰ মনেৰে যাতে সজ্জনৰ সং অৰ্থাৎ সাধুৰ সং সৰ্বক্ষণে পায় অসন্তৰ সংগত অসাধু সকলৰ যাতে মই যাব লগা নহয় অসাধু সংগত থাকি যাতে মোৰ জীৱনটো উশৃংখল ৰূপে মই আগবঢ়াব লগা নহয় মোৰ জীৱনটো যাতে শৃংখলিত ৰূপত আগবাঢ়ি যায় তাৰ কাৰণে তুমি মোক কৃপা কৰিবা সেই অৰ্থত মোৰ মন মই তোমাৰ চৰণত অৰ্পণা কৰিছোঁ সজ্জনৰ সং সাধুৰ সং সৰ্বক্ষণে যাতে মোৰ মনেৰে পায় এইকণ যদি কৃপা কৰা তেতিয়াহ'লে মোৰ জীৱন ধৰা সাৰ্থক হ'ল বুলি মই ভাবিম এইদৰে যিসকলে কায়া বাক্য মন ভগৱন্তত অৰ্পণ কৰিছে মন যেতিয়া ভগৱন্তত তেনেদৰে লাগিলে মনৰ ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে ভগৱন্তই তিনিটা বস্তু আমাক দিব সেই তিনিটা কি প্ৰেম দয়া আৰু কৰুণা এই তিনিটাকৈ 9টা বস্তুৱে আমাক ক'ত ঠাই ল'ব হৃদয়ত প্ৰথমটো হ'ল ত্ৰাণ দান ৰক্ষণ হৃদয়ে বান্ধিব এই তিনিটা বস্তু তাৰপিছত তাত কি সোমাই যাব হৃদয়ত সেই হৃদয়ৰ বান্ধটো মাৰিব সেই তিনিটা বস্তু তাৰপিছত সত্য প্ৰিয় হিত একদম স্থিৰভাৱে চিত্ত নামৰ কোঠালিটোত স্থান লৈ ল'ব হৃদয়ৰ তাৰপিছত মনৰ এই তিনিটা বস্তু তাত সোমাই যাব প্ৰেম দয়া আৰু কৰুণা সেইখন হৃদয়ত কিবা বেয়া বস্তু সোমাব পাৰিব নেকি সেইটো মনৰ মাজত কিবা বেয়া চিন্তা আহিব পাৰিব জানো নিশ্চয়কৈ নোৱাৰে এই 9টা বস্তুৱে যেতিয়া আমাৰ দেহৰ হৃদয়খনত ক্ৰিয়া কৰিব তাৰ পৰা অহনিশে নৱদা ভক্তি প্ৰজ্বলিত হৈ গৈ থাকিব ভকতজনৰ নৱদা ভক্তিৰ কথা যে কৈছোঁ আমাৰ এই 3 গুণৰ পৰা 3 গুণ 9কৈ এনেকৈ ভক্তি বৰ্ধন হৈ গৈ থাকিব 9 পৰা 81 9 গুণ 81 ভক্তি 81বিধ বুলি কৈছে নহয় নহয়নে বাৰু শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সহিত আত্মনিবেদন কৰি নৱদা ভক্তিৰ পৰা 9 গুণ 81 তেনেদৰেই জীৱৰ ভক্তি বৰ্ধন হৈ গৈ থাকিব আৰু তেনেদৰে যেতিয়া আপোনাৰ নিত্য এই সাধনাটো আপুনি কৰি গৈ থাকিব শৰণ শুদ্ধ হৈ থাকিব সদায় শৰণ হ'বই ৰাতিপুৱা আপুনি শৰণৰ বাক্য ভগৱন্তক দিলে দেহ বাক্য মন অৰ্পণ কৰিলে গধূলি দবা বজোৱা আগে আগে আহি গুৰু ঘৰত আপুনি মন্ত্ৰ দিলে ৰাতিপুৱা গধূলি শৰণ ভজনৰ বাক্য যেতিয়া আপুনি ভগৱন্তত দিলে শৰণ ভজন ভক্তি হৃদয়খন ভক্তিৰে পৰিপূৰ্ণ হ'ব সেই হৃদয়েৰে ভগৱন্ত কেনিও থাকিব আঁতৰি থাকিব নোৱাৰে আৰু আপোনাৰ মোৰ জীৱন নিশ্চিত সদাচাৰী হ'ব গতিকে শৰণ ভজন ভক্তি সদাচাৰৰ যোগেদিয়েই নিত্য আমি যদি জীৱনটোক আগবঢ়াই নিব পাৰোঁ তেতিয়া আমাৰ কৰ্মৰ বিপাক কেতিয়াও নহয় কৰ্মৰ দিনটোত আপুনি বেয়া কৰ্ম কেতিয়াও কৰিব নোৱাৰে দেহেৰে কাকো আপুনি অপঘাত কৰিবই নোৱাৰে কাৰণ আপুনি দেহৰ কৰ্ম কৰিবলৈ যোৱাৰ আগত দেহটো ভগৱন্তত অৰ্পণা কৰিছিলে নহয় যে প্ৰভু এইটো দেহেৰে যাতে মই কাকো অপঘাত কৰিব লগা নহয় মোৰ দেহটো নিজৰ লগতে যাতে দহৰ উপকাৰত অহা কৰ্মত মই লগাব পাৰোঁ সেইটো দেহেৰে কেতিয়াও বেয়া কৰ্ম আপুনি দিনটোৰ ভিতৰত কৰিব নোৱাৰে আৰু বাক্যবোৰ যেতিয়া ভগৱন্তত দিছিল যে প্ৰভু এখন মুখেৰে কাৰো অন্তৰাত্মাত আঘাত লগাই এটাও বাক্য যাতে মই বলিব লগা নহয় মিথ্যা বচনৰ যোগেদি কাৰো যাতে মই সম্পদ হৰণ কৰি আনি মোৰ জীৱনত মই ল'ব লগা নহয় সদা সত্য প্ৰিয় হিত বাক্যহে এখন মুখেৰে তুমি মোক দিবা তেনেকৈ যেতিয়া সদায় আপুনি ভগৱন্তক নিজক ৰাতিপুৱা আধা ঘণ্টা সময় অৰ্পণ কৰি নিত্য কৰ্ম কৰিলে সেই কৰ্মৰ যোগেদি আপুনি বেয়া বস্তু কেতিয়াও জীৱনত আহৰণ কৰিব নোৱাৰে বেয়া ঠাইলৈ আপুনি যেতিয়াও যাব নোৱাৰে বেয়া কৰ্ম কৰিব নোৱাৰে বেয়া শুনিব নোৱাৰে বেয়া খাব নোৱাৰে তেতিয়াহ'লে আপোনাৰ জীৱন মোৰ জীৱন ভাল হোৱাটো নিশ্চিত নহয় জানো ভাগৱতৰ মূল কথাটোৱে হ'ল সেইটো কেনেকৈ শৃংখলিত পৰিশীলিত পৰিমাৰ্জিত ৰূপত জীৱনটো আগবঢ়াই নিব পৰা যায় এতিয়া আমাৰ গোটেই কৰ্মবোৰ হৈছে অসতৰ যোগেদি অসতৰ যোগেদি বুলি কেলৈ কৈছোঁ বাস্তৱ কথা কিছুমান মই বাস্তৱ কথাবোৰ কৈ ভাল পাওঁ আমি এতিয়া ইয়াতে বহু বন্তি জ্বলাইছোঁ তেল দিছোঁ নাই দিয়া জানো এইটো গুৰু ধৰ্মৰ এটা আৰ্হিৰে আমি কৰ্মখিনি কৰিছোঁ কিন্তু ইয়াত দিবলৈ অনা তেলকণ কেনেকুৱা তেল দিছোঁ আমি এনেই সৰু উদাহৰণ এটা লৈছোঁ যিখিনি তেল আমি সততে নাখাওঁ হয়নে বজাৰৰ বেয়া তেল অৰ্থাৎ বটলৰ বেয়া তেলখিনি আনিহে আমি ইয়াত দিছোঁ
ধাৰা ময়ো তেল আনি জ্বলাইছোঁ জানো? বন্তি নাই জ্বলোৱা, কাৰণ আমি ধাৰা ময়ো নিজে খাওঁ। আৰু ঈশ্বৰৰ ওচৰত বন্তি প্ৰজ্বলন কৰোঁতে সেই বটলৰ তেলটো দিয়া হয়, হস্তীয়াটো, সেইটো আনি জ্বলাইছে, হয় নহয়? তাৰমানে এইটো আমি দেখাক দেখি কৰা কৰ্ম কৰিছোঁ। ইয়াত এতিয়া চাকি জ্বলাইছোঁ, বন্তি জ্বলাইছোঁ, তেলকণ আনোতে এই হস্তীয়া তেলটো আনিহে ঈশ্বৰক সেইকণতো আমি কৃপণালি কৰিছোঁ, ঠগিছোঁ। আৰু ঈশ্বৰক প্ৰতি মুহূৰ্ততে ঠগি ঠগি যেতিয়া ঈশ্বৰক পাবলৈ বিচাৰিছোঁ, ঈশ্বৰে বাৰু আমাক পোনে পোনে কৃপা কৰিবনে? গতিকে এই কথাবোৰ কিন্তু আমি সমান্তৰালভাৱে চিন্তা কৰিব লাগিব।